মৰ্ণিং এয়া ৰাতিপুৱা বাজিছে 4:30 আৰু 4:30 বজাতে এয়া ওলাই মেলি লৈছোঁ অৰুণাচলৰ ফালে আজি যাম যিহেতু বহুত মানে গৰম আৰু লগতে ছামাৰ ভেকেশ্যন বন্ধ পাইছোঁ সেই গতিকে বোলো ফুৰি আহোঁ আৰু এতিয়া আমি আৰু এটা ফেমিলিত যাব আমাৰ লগত তো আমি আটাইকেইটা গৈ আছোঁ অৰুণাচলৰ দিশে তো ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আমি ঘৰৰ পৰাই চাহ আৰু কিবা খাব পৰা তেনেকৈ বস্তু লৈ গৈছিলোঁ আৰু ৰাস্তাতে খাই ল'লোঁ। তাৰপিছত আকৌ তেনেকৈ গ'লোঁ অলপমান, তাৰপৰা মোৰ ভোক লাগিছিলে যিহেতু আমি 4:30 বজাতে ঘৰৰ পৰা ওলোৱা আৰু সেইকাৰণে আমি লৈ গৈছিলোঁ ঘৰতে খাব পৰাকৈ কিবা আৰু মই পোলাওখিনি বনাই দিলোঁ আৰু তাৰ চিকেন বনাই লৈছিলোঁ লগৰজনীয়ে। জাষ্ট আমি আটাইকেইটাই ইয়াতে খালোঁ আৰু এঠাইত ৰৈ পেলাই। তাৰপিছত আমি আৰু বেছি দূৰ নাছিলে, আমি গ'লোঁ, গৈ পেলাই আমি পাবলৈ আৰু হৈছে আৰু কাৰণ বহুত সোনকালেও হৈ আছিলে, আমি 8টামান বজাতেই পাইছিলোঁগৈ। তো এইফালে দিব্য, এইফালে অভিলাষ আৰু মৃদুলদা, আমি গোটেইখিনি একেলগে খাই ল'লোঁ। এতিয়া আমি অৰুণাচলত সোমাবৰ কাৰণে ইনাৰনেল পাৰ্মিটটো কাটি ল'লোঁ আৰু তাৰপিছত আমি যাম প্ৰথমতেই নামচাই টুংটাও ৰিজৰ্টলৈ। আৰু সেইদিনা বহুত বেছি গৰম আছিলে, আমি পালোঁগৈ বাৰু টুংটাও ৰিজৰ্ট। এয়া সোমাই আহিছোঁ আমি 5টা আৰু ছাতিটো বেগতে থাকিলে, উলিয়াবলৈ মানে নহ'লে আৰু ইমানেই গৰম লাগিছে আৰু মানুহ সাংঘাতিক, বহুত মানুহ, গাড়ী ৰাখাবলৈও তেনেকৈ আমি পাৰ্কিঙত জেগাই নাপালোঁ, হ'লেও ৰাখিলে আৰু। এয়া প্ৰথমতে আমাৰ তাত সোমাবৰ কাৰণে এণ্ট্ৰি কৰিবৰ কাৰণে মানে টিকট কাটি লোৱা হ'ল। তো পাৰ পাৰ্চন 50 rupees। গাড়ী চাওক আৰু মানুহ চাওক, পূৰা দীঘল লাইন, ৰৈ পেলাই সোমালোঁ। ৰ'দে মানে একদম পূৰা চিকচিককৈ মানে একদম হেৰি কৰি নিছে আৰু। তাৰপিছত এয়া মানুহ চাওকচোন কিমান মানুহ হৈছে, বাপৰে। আমি এতিয়া টুংটাওৰ পৰা ওলাই আহিলোঁ, তাৰপাছত আমি নেক্সট আহিলোঁ টকচিতা ৰিজৰ্ট। একেটা ৰাস্তাতেই পাই যায় কাৰণে তাতো সোমালোঁ আৰু সেইখনো ধুনীয়া আৰু মানুহ তাতো বহুত বেছি। আৰু সেইদিনা আমি যোৱাৰ দিনা আছিলে ছানডে' আৰু লগতে ছামাৰ ভেকেশ্যন, গতিকে মানে বিৰাট মানুহৰ ভিৰটো বহুত, সমাগমটো বহুত বেছি মানে, আৰু গৰমো তাতে সাংঘাতিক হৈছিলে। আৰু যি হওক আমি সেয়া চাওকচোন গাড়ী কিমান আছে। তেনেকৈ আমি সেই টুংটাওৰ পৰা আহি পেলাই টকচিতা ৰিজৰ্টটো অকণমান এনজয় কৰিলোঁ, নানামিলোঁ পানীত। বাকী ইহঁতি দুটা নামিলে আৰু দিব্য আৰু মৃদুলদা, সিহঁতক দুজন নামিল। বাকী আমি দুজনী অলপমান তেনেকেই মানে ইফাল সিফাল কৰি থাকিলোঁ, চালোঁ মেলিলোঁ ক'ত কি আছে। বাকী আমাৰ লগৰ এই ভাইটিটো, সিও অকণমান এনজয় কৰিলে। তো তেনেকেই দিনটো পাৰ হ'ল। তাৰপাছত আমি নেক্সট দেখাই আছোঁ, ব'লক ক'ত যাম কি কৰিম। এতিয়া আমি উভতিছোঁ আৰু চাওকচোন ভিৰ চাওক, মানে গাড়ী বাপৰে, মানে বহুত সময় এনেকৈ ৰৈ আহিব লগা হৈছে। আৰু ৰাস্তাতে এনেকুৱা পাহাৰীয়া কচু আৰু কলডিল পালোঁ, সেয়া মই লৈ আহিলোঁ কিন্তু দেই। এতিয়া আমি আহি পালোঁহি গল্ডেন টেম্পল। তো ইয়াতে মানে আমাৰ বহুত বেছি ভোক লাগিছিলে, কিবা কিবি খাওঁ লাগিছিলে, কিন্তু হেভি কিবা খাবও মন যোৱা নাই। তো ওচৰতে এনেকুৱা দোকানবোৰ লাগি আছিলে, তো জুচ কিবা কিবি, তো ভাবিলোঁ কিবা এটা খোৱা যাওক। তো মেগী অৰ্ডাৰ কৰিলোঁ, ম'ম' আছিলে কিন্তু খাবলৈ মন নগ'ল। আৰু এইফালে এনেকৈ আনাৰস এটা কাটি দিব কোৱা হ'ল, তো তেনেকৈ কাটি দিলে। তো আমি খাই দিলোঁ, তাৰমানে টুত পৰিছে আৰু গোটেইখিনি। তাৰপাছত ইয়ালৈ গ'লোঁ, তো ইয়াতে পাৰ পাৰ্চন 20 rupees। তো আমাৰ 5জন আমি গ'লোঁ, 5জনেই সোমাই গ'লোঁ আৰু চাই যাওঁ।
তো বিৰাটেই ধুনীয়া লাগিছে সোমাই, শান্ত এক নিৰিবিলি পৰিৱেশ। আৰু তেতিয়া মানে অকণমান ৰ'দটো কমিছিলে বাৰু, তো সেইকাৰণে আৰু বেছি আমাৰ ভাল লাগিছিলে যেন তাতে থাকিম অকণমান ইফাল সিফাল গৈ পেলাই। তো তেনেকৈ আমি গ'লোঁ ইয়ালৈ আৰু। এতিয়া আমি আহি পেলাই এয়া 9টা 9:30মান হৈছিলে। এয়া আমি খোৱাঙৰে নাগা কিটচেনত সোমালোঁ আৰু চবৰে মানে একদম ভোকত পূৰা হালত খাৰাপ হৈ আহিছে আৰু চবেই কিবা খাওঁ ভালকৈ ভাত। আৰু সঁচাকৈ ভাত সাজ বহুত ভাল লাগিলে খাই, ভোকৰ ভাত আৰু খাবলৈও ভাল হয়। তাৰপিছত আমি লাহেকৈ গোটেইকেইটা আকৌ আৰামছে ঘৰলৈ আহি আছোঁ। এয়া ৰাতি আমি 11:30 বজাত যোৰহাট আকৌ পাই গ'লোহি। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু নেক্সট ভিডিঅ' আপোনাক আকৌ লগ পাই আছোঁ। তেতিয়ালৈ বাই বাই।